বহু লোকৰ এনে হয় তেওঁলোকৰ বাসগৃহ ভিন্ন স্থানত হৈ যায় মানুহবোৰ সংস্থাপনৰ বাবে গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ আহে গতিকে তেওঁলোকৰ ক'ৰবাত তেওঁলোকৰ চহৰ অঞ্চলতো ঘৰ থাকে গ্ৰামাঞ্চলতো ঘৰ থাকে এই ক্ষেত্ৰত লোকপিয়ল প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব তেওঁলোকে কিবা সমস্যাৰ সন্মুখীন হ'ব নেকি আমাৰ সংখ্যালঘু এলেকাই হওক বা বিভিন্ন আমাৰ হিন্দু বসতি প্ৰধান অঞ্চলো আছে য'ত আমাৰ ল'ৰা ছোৱালীসকল কৰ্মসূত্ৰে বাংগালুৰুত আছে কৰ্মসূত্ৰে আপোনাৰ কেৰালাত আছে কৰ্মসূত্ৰে তামিলনাডুত আছে তেওঁলোকৰ লোকপিয়ল প্ৰক্ৰিয়াটো কেনেধৰণে হ'ব এতিয়া লোকপিয়লত মানে এইটো কোৱা গৈছে যে কোনখিনি ঠাইত তেওঁলোকে বেছি সময় অতিবাহিত কৰিছে ধৰক আপুনি কৰ্মসূত্ৰে গুৱাহাটীত বসবাস কৰি আছে কিন্তু আপোনাৰ নিজা স্থায়ী ঘৰ এখনো বেলেগ ঠাইত আছে এতিয়া সেই স্থায়ী ঘৰখনত হয়তো আপোনাৰ মা দেউতা আছে দাদা ভাই কোনোবা আছে তাত ব্যক্তিসকল তেওঁলোকে তাতেই তেওঁলোকৰ তথ্য দাখিল কৰিব আৰু আপুনি বা মই য'ত আছোঁ গুৱাহাটীতে হওক বা অন্য ঠাইতে যিসকল ব্যক্তি বসবাস কৰি আছে জীৱিকাৰ ক্ষেত্ৰত হওক বা বিভিন্ন ক্ষেত্ৰত হওক তেওঁলোকে সেই ঠাইতে নিজৰ তথ্য দাখিল কৰিব পাৰিব এতিয়া সেই ঘৰখন যদি তেওঁলোকৰ ভাড়াঘৰো হয় তেতিয়াও তাৰ পৰা তেওঁলোকে তথ্য কোনো সমস্যাৰ সন্মুখীন নহয় ধৰি লওক মই এতিয়া মৰিগাঁৱত মোৰ ঘৰ নিজা ঘৰ মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ এতিয়া মোৰ ঘৰত যদি কিবা কাৰণত মোৰ অজ্ঞাতে মা দেউতাই চেঞ্চাছৰ সময়ত মা দেউতাই মোৰ নামটো তাত অন্তৰ্ভুক্ত কৰিলে মোৰ অজ্ঞাতে আৰু ময়ো একে সময়তে মই গুৱাহাটীতো মোৰ নামটো অন্তৰ্ভুক্ত কৰিলোঁ লোকপিয়লত এই ক্ষেত্ৰত কি সমস্যা হ'ব এই ক্ষেত্ৰত মানে আপোনাৰ দুয়োটা ফালে গণনাটো ধৰি ল'ব মানে এজন মানুহে দুজন দেখুৱাই দিব গতিকে আমাৰ সকলো দৰ্শকলৈকে এটা অনুৰোধ আছে যে আপোনালোকে আপোনালোকৰ ঘৰৰ যিসকল সদস্য এই সদস্যসকলক এঠাইতহে আপোনালোকে অন্তৰ্ভুক্ত কৰিব এঠাইতে কৰিব মানে যি ঠাইত তেওঁলোকে বেছি সময় অতিবাহিত কৰিছে সেই ঠাইতে তেওঁ এই কথাটো মানে দাখিল কৰিব এতিয়া বহুতৰ মনত প্ৰশ্ন থাকিব পাৰে যে তেওঁ বেলেগ ঠাইত থাকিল বুলি তেওঁ ভোট দিয়াৰ সময়ত বা ভোটাৰ তালিকাখনটো ইয়াত আছে বা আধাৰ কাৰ্ডৰ এড্ৰেছটো ইয়াত আছে বা বেলেগত আছে সেই সমস্যাটো নহয় যে লোকপিয়লৰ কথাটো তেওঁ ক'ত বসবাস কৰি আছে সেই তথ্যটোৱে ইয়াত কোনো আইডেণ্টিটি নহয় যে তেওঁ নিজা ঠিকনা বা নিজা ভোট দিয়াৰ অধিকাৰ এনেকুৱা ধৰণৰ কোনো সমস্যা এই লোকপিয়লৰ তথ্যৰ জৰিয়তে নাহেগৈ গতিকে লোকপিয়লত য'ত বসবাস কৰি আছে বা যিখন ঠাইত তেওঁ বসবাস কৰি আছে সেই ঠাইতহে তেওঁ নামটো অন্তৰ্ভুক্ত কৰি দিয়ক আৰু লোকপিয়লৰ কথাটো এনেকুৱা যে যেতিয়া লোকপিয়লৰ তথ্যখিনি প্ৰকাশ কৰিব তেতিয়া ব্যক্তিগত তথ্যখিনি কেতিয়াও প্ৰকাশ নহয় যে মই ক'ত বসবাস কৰি আছোঁ মোৰ তথ্যটো সম্পূৰ্ণৰূপে ই সুৰক্ষিত হৈ থাকিব যে কিমান মানুহ বসবাস কৰি আছে ধৰক আমাৰ ডিব্ৰুগড় চহৰত কিমান মানুহ আছে গুৱাহাটী চহৰত কিমান মানুহ আছে বা গ্ৰাম্য অঞ্চলত কিমান মানুহ আছে বা বেলেগ বেলেগ ৰাজ্যবিলাকত কিমান মানুহ বসবাস কৰি আছে সেই তথ্যখিনিহে প্ৰকাশ পাব এতিয়া ধৰি লওক আমাৰ কি হয় আমাৰ যিবোৰ সংখ্যালঘু অঞ্চল আছে সেই সংখ্যালঘু অঞ্চলৰ প্ৰায়বোৰ মই আপোনাক এতিয়া যিখিনি প্ৰক্ৰিয়া আমি আলোচনা কৰিলোঁ সেইখিনি হৈছে আমাৰ ৰাজ্যিক মানে আমি ৰাজ্যখনৰ ভিতৰতে বা জিলাখনৰ ভিতৰতে বিভিন্ন স্থানলৈ গৈছে এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে আমাৰ সংখ্যালঘু এলেকাই হওক বা বিভিন্ন আমাৰ হিন্দু বসতি প্ৰধান অঞ্চলো আছে য'ত আমাৰ ল'ৰা ছোৱালীসকল কৰ্মসূত্ৰে বাংগালুৰুত আছে কৰ্মসূত্ৰে আপোনাৰ কেৰালাত আছে কৰ্মসূত্ৰে তামিলনাডুত আছে তেওঁলোকৰ লোকপিয়ল প্ৰক্ৰিয়াটো কেনেধৰণে হ'ব ঠিক একেধৰণে তেওঁলোকে যদি তাত ধৰক 2-3 বছৰৰ কাৰণে বা এটা দীঘলীয়া সময়ৰ কাৰণে তাত তেওঁলোকে বসবাস কৰি আছে তেওঁলোকে নিশ্চয়কৈ সেই ঠাইতে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰি দিব পাৰিব ধৰি লওক সেই ঠাইত তেওঁলোকে কিবা কাৰণত লোকপিয়ল নহ'ল তেওঁলোকে যিহেতু কোম্পানীত কাম কৰিব বিভিন্ন ধৰণৰ তেওঁলোকে কামৰ প্ৰেছাৰত থাকে লোকপিয়ল নহ'ল ধৰি ল'লোঁ মই সেই ঠাইত লোকপিয়ল নহ'ল তেওঁলোকৰ আৰু সেই সমান্তৰালকৈ তেওঁৰো মাক দেউতাকে ইয়াত লোকপিয়ল নকৰিলে মানে এনেকুৱা কথাটো হ'ব বুলি মই বিশেষকৈ এজন ৰাজ্যিক প্ৰশিক্ষক হিচাপে সেইটো ভাবিব পৰা নাই মানে লোকপিয়লৰ কথাটো এনেধৰণে মানে বিস্তৃতভাৱে দিছে যে কোনো এজন ব্যক্তিও যাতে বাদ পৰি নাযায় সেই ব্যৱস্থাটো ৰখা হৈছে আমাৰ পিছৰ দ্বিতীয় পৰ্যায় এটা আছে আপোনাক উল্লেখ কৰিছোঁ যে আমাৰ এইটো প্ৰথম পৰ্যায় পিছত আৰু এটা পৰ্যায় আহি আছে সেই পৰ্যায়টোত আমাৰ প্ৰত্যেকজন মানুহৰে জীৱিকা কিমানলৈকে পঢ়া শুনা কৰিছে এই সকলোবিলাক তথ্য সংগ্ৰহ কৰিব আৰু সেই সময়ত এতিয়া আমি কেৱল গৃহ তালিকাহে কৰি আছোঁ সেই সময়ত যিসকল অঘৰী লোক আছে ধৰক আমাৰ পদপথত কিছু লোক ৰাতি থাকে সেই লোকসকলকো তাত সন্নিৱিষ্ট কৰিব গতিকে তেনে ক্ষেত্ৰত কোনোবা লোক বাদ পৰি যাব বুলি মই ভাবিব নোৱাৰোঁ বা তেনেকুৱা হ'ব পাৰে বুলি ভবা নাই